কলা হৰ জগা এটা ইভেন্ট আছিলে এখন আৰ্ট এক্সিবিশন চেন্নাইৰ CP আৰ্ট চেণ্টাৰত তাতে আমাৰ অসম এছ'চিয়েশ্যন চেন্নাইক আমাক ফোক ডান্স আৰু এখন এক্সিবিশনৰ কাৰণে আমন্ত্ৰণ জনাইছিলে তো আমি এইবিলাক যি দুই এপদ বস্তু আমাৰ ইয়াত আছে তাকে গোটাই পিটাই লৈ চেন্নাইবাসী অসমীয়াৰ সহায় সহযোগত যাৰ ঘৰত যি আছে আৰু তেনেদৰে লৈ পেলাই এয়া আমি 1 মাৰ্চৰ দিনা আবেলি সময়ত গৈ পেলাই CP আৰ্ট চেণ্টাৰ গৈ পেলাই পাওঁগৈ আৰু তাত যিসকল চেন্নাইৰ লোক আহিছিলে তেখেতসকলে জনাবলৈ দিলে যে খুব ভাল পালে বয় বস্তুবিলাক চাই বিশেষকৈ আমাৰ যিবিলাক তাঁতশালত বোৱা কাপোৰ তেওঁলোকে খুব ভাল পায় মানে একদম পিন্ধি উৰি পেলাইও চালে আৰু যি আমাৰ নৃত্য এটা জনগোষ্ঠীয় নৃত্য বিভিন্ন জনগোষ্ঠীৰ পৰিৱেশন কৰিছিলে সেয়া খুব ভাল পালে আহকচোন আমি এটা এক্সিবিশনখনত কি কিনো আছিলে চাওঁ আমাৰ আচলতে ইয়াত খুব বেছি বস্তুটো নাই কিন্তু যি আছে তাকে আমি আচলতে 7টা ভাগত ভাগ কৰি ল'লোঁ প্ৰথমতে আছিলে আমাৰ আদৰণি এটা কৰ্নাৰ আছিলে আদৰণিত আমি ৰাখিছিলোঁ আমাৰ সফুৰাখন গামোচাৰে সৈতে তাৰপিছত অসমৰ পৰিচয় চাহ আৰু আমাৰ যিটো প্ৰতীক জাতীয় প্ৰতীক আমাৰ এশিঙীয়া গঁড় আমি ৰাখিছিলোঁ আৰু তাৰপিছত সেইটো এটা আছিলে আদৰণি আৰু তাৰ পিছৰ ছেকশ্যনটো আমি ৰাখিছিলোঁ আমাৰ অসমীয়া সাহিত্য ভাষা যিহেতু এটা ক্লাছিকেল লেংগুৱেজ হিচাপেও স্বীকৃতি পালে গতিকে আমি হেমকোষখন ৰাখিছিলোঁ আমাৰ অভিধান আৰু আমাৰ এছ'চিয়েশ্যনৰ 2এখন মেগাজিন তেনেধৰণে আৰু তাৰ পিছৰ ছেকশ্যনটো আছিলে আমাৰ কুটিৰ শিল্প বাঁহ বেতৰ বস্তু ৰাখিছিলোঁ আৰু বাঁহ বেতৰ বস্তুৱে এনেধৰণে দুই এপদ বস্তু আৰু তাৰপিছত আমাৰ লগত আছিলে বাঁহ বেতৰ পিছতে আমাৰ কাঁহ শিল্প অসমৰ কাঁহ শিল্প বিশেষ আমাৰ সম্পদ তাৰপিছত কাঁহ শিল্পৰ পিছত আমাৰ আহিছিলে আমাৰ গহনা অসমীয়া অলংকাৰ আৰু তাৰ পিছতেই আমাৰ অসমীয়া তাঁতশালত বোৱা মানে যি আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ বেলেগ বেলেগ ধৰণৰ তিৱা দেউৰী বড়ো মিচিং এনে ধৰণৰ গামোচাবিলাক পাট মুগা কাপোৰ পাটৰ চেলেং কপাহী সূতাৰ চেলেং তেনেকুৱা বস্তু আছিলে আৰু লগতে আমাৰ অসমীয়া লোকবাদ্য এফালে আমাৰ যি মানে আধ্যাত্মিক ধৰণে যি আমাৰ লোকবাদ্য বৰগীত বা নামঘৰ ইত্যাদিত বজোৱা হয় খোল লগতে বৰতালযোৰ আছিলে আৰু এফালে আমাৰ ফোক বাদ্য মানে বিহুৰ লগৰ যি আৰু ঢোল টকা গগনা এনেধৰণে ৰখা হৈছিলে তো আৰু কথাটো হ'ল কি তেওঁলোকে মানে যিবিলাকে চাবলৈ আহিছিলে তেওঁলোকে খুব ফূৰ্তিৰে পিন্ধি চালে আমাৰ বস্তুখিনি পিন্ধি পেলাই মানে খুব ফূৰ্তি আৰু ফটো তুলি মেমৰিজ হিচাপে ৰাখি গ'ল আৰু আমাৰো ভাল লাগিলে আমাৰ সেইটোৱে আচলতে উদ্দেশ্য আছিলে যে আমি যিহেতু কেতিয়াবা আমি মনতে দুখ কৰোঁ যে আমাৰ অসম বা অসমীয়া খুব এটা কোন বৰ ভালদৰে তেওঁলোকে নাজানে বাহিৰৰ মানুহে গতিকে জনাবলৈওতো আমি চেষ্টা কৰিব লাগিব যেতিয়াই য'ত যেনেকৈ সুবিধা পাওঁ আমি চেষ্টা কৰোঁ আমি যাতে কিবা অকণমান হ'লেও আমাৰ সম্পদখিনি বাহিৰলৈ আগবঢ়াই দিব পাৰোঁ আমাৰ সীমাবদ্ধতা আছে তাৰ মাজতে কিন্তু আমি চেষ্টা কৰোঁ আৰু এয়া এখেতে এখন ৰঙা পাটৰ চাদৰ এইখনৰ আকৌ মেমৰি আছে এইখন মোৰ ভণ্টিৰ এই ৰঙা চাদৰখন মোৰ ভণ্টিৰ তুলনি বিয়াৰে পাটৰ কাপোৰ আছিলে আৰু এইফালে হালধীয়া এখন ফৰিদাৰ মিচিং চাদৰ আৰু এইখন হৈছে মুগাৰীয়া ফূৰ্তি তেওঁলোকৰ আৰু আহকচোন তেনেহ'লে আমি অকণমান ইভেণ্টটো চাওঁ কি কিনো হৈছিলে These two actually more than 100-year-old. Now 5th generation running. These are some of the yarns that we have. These are more the cotton ones. One interesting thing I will show you that I don't have. The way we experience should be readers. But never push for yourself to
birth. When Erma was at half তাৰ পাছতে এয়া আছিলে আমাৰ জনগোষ্ঠীয় নৃত্য আমাৰ কি বিহু আছিলে তাৰ পিছতে তিৱা কাৰ্বি মিচিং আৰু বড়ো জনগোষ্ঠীয় এটা খুব ধুনীয়া লোকনৃত্য ইয়াৰ বেলেগকৈ এটা ধুনীয়া ডান্সৰ ভিডিঅ' বনোৱা আছে তাতে আপোনালোকে চাব মই অকণমান গাঁঠি দিলোঁ আৰু ইয়াৰ পাছতে আকৌ আমি কি কৰিলোঁ যে আমি কালচাৰেল এক্সচেঞ্জৰ কাৰণে যাওঁ বহি থকা গোটেইবিলাক অডিয়েন্সক লৈ পেলাই আমাৰ বিহু নচুৱাবলৈ চেষ্টা কৰিলোঁ অকণমান বিহু নাছিলে গোটেইখিনি একেলগে দি দিছোঁ আহকচোন চাওঁ তাৰপিছতে এয়া আয়োজকসকলে আমাক এটা ট্ৰফি দিলে আমাৰ এছ'চিয়েশ্যনক আৰু ডান্স টিম আৰু যিটো আমাৰ এক্সিবিশ্যন টিম প্ৰত্যেককে একোখনকৈ আমাক চাৰ্টিফিকেট দিয়ে তো আমাৰ ভাল লাগিলে আৰু ফূৰ্তি লাগিলে তাৰপিছত খুব ধুনীয়াকৈ অনুষ্ঠান সামৰি কালচাৰেল এক্সচেঞ্জ কৰি মেলি এয়া আমি সকলোৱে একেলগে একাপ চাহ খালোঁ আৰু খুব ফূৰ্তি মনেৰে ঘৰমুৱা হ'লোঁ আৰু ভাল লাগিলে আশা কৰোঁ এনেদৰে আগলৈও আমি আমাৰ নিজৰ যি হেঁপাহৰ মৰমৰ ভাষা সংস্কৃতি এয়া যাতে আমি প্ৰসাৰ আৰু প্ৰচাৰ কৰিব পাৰোঁ তাৰে কামনা কৰিলোঁ সকলো ভালে থাকিব ধন্যবাদ Freedom.